ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছোঁ। আজি পাঠ আগবঢ়াব ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু বিজু শৰ্মা ছাৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই ছাৰে তোমালোকৰ বাবে আগবঢ়াব কুইজৰ প্ৰশ্ন, আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ তোমালোকে দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত ৰেডিঅ'ত। নিশ্চয় ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি, নহয় জানো? গতিকে ছাৰে আগবঢ়োৱা পাঠটি তোমালোকে মন দি শুনিবা আৰু আমাৰ কুইজত অংশগ্ৰহণ কৰিবা বুলি আশা কৰিলোঁ। আজিৰ আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাবৰ বাবে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে ক'ভিড প্ৰট'কল মানি নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি টিউন কৰিছে ৰেডিঅ'ত 90.4 FM, আৰু বহু শিক্ষা বন্ধু বান্ধৱীয়ে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FMৰ ফেচবুক পেজৰ জৰিয়তে লাইভ এই অনুষ্ঠানটি শুনাই আছে। সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি পুনৰবাৰ জনাই দিব বিচাৰিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি অষ্টম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছোঁ। আৰু আজিৰ পাঠ আগবঢ়াবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু বিজু শৰ্মা ছাৰ। এয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছাৰ বিজু শৰ্মা ছাৰ। নমস্কাৰ। প্ৰথমেই অনাতাঁৰ প্ৰতিষ্ঠান ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে ৰেডিঅ' পঢ়াশালীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ এনে এটি সুন্দৰ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাত সহযোগ কৰা সৰ্বশিক্ষা অভিযান মিছন সমন্বিতে সমূহ শিক্ষা কৰ্তৃপক্ষ, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকললৈও আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ গ্ৰহণৰ বাবে ৰেডিঅ'ৰ কাষত অধীৰ অপেক্ষাৰে নিজক প্ৰস্তুত কৰি ৰখা মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈও যাচিছোঁ আন্তৰিক স্নেহ আৰু অন্তহীন শুভেচ্ছা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ভালে আছানে? আশা কৰিছোঁ তোমালোকে নিশ্চয় ক'ভিড প্ৰট'কল মানি সজাগ সচেতন হৈ পৰিস্থিতিৰ সৈতে খাপ খাবলৈ যত্ন কৰিছা, নহয় জানো? বিশ্বত্ৰাস কৰোনাই সৃষ্টি কৰা ক'ভিড-19 এই ভয়াৱহ পৰিস্থিতিৰ সময়ছোৱাত বিদ্যালয়মুখী হ'ব নোৱাৰাৰ অজুহাতত আমি তোমালোকৰ বাবে ৰেডিঅ'ৰ যোগেদিয়েই পাঠদান কাৰ্য চলাই যাব লগা হৈছে। আশা ৰাখিছোঁ তোমালোকে ৰেডিঅ'ৰ যোগেদি সম্প্ৰচাৰিত এই অনুষ্ঠানৰ জৰিয়তে পাঠ গ্ৰহণ কৰি নিশ্চয় উপকৃত হ'ব পাৰিছা। ৰেডিঅ' শুনাৰ প্ৰতি তোমালোকৰ আগ্ৰহ আন্তৰিকতা দেখি সঁচাকৈ আনন্দিত হৈছোঁ, আৰু লগতে নিয়মিত অধ্যয়ন অনুশীলনবোৰো চলাই গৈছা বুলি মোৰ বিশ্বাস। আচলতে কিমান এটা ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ মাজত আমি এতিয়াও সোমাই আছোঁ, নহয় জানো? আমাৰ স্তব্ধ হৈ পৰা জনজীৱনে কেতিয়া এক প্ৰকাৰ মুক্ত বিহংগৰ দৰে পাখি মেলি উৰিব, আমি যেন সদায় তাকেই আশা কৰি আছোঁ, নহয়নে বাৰু?
বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সুদীৰ্ঘদিনীয়া বন্ধৰ সময়ছোৱাত ঘৰতে থাকি সময়বোৰ বাৰু কেনেকৈ কটাইছা? পঢ়া শুনা কৰা, বন্ধু বান্ধৱীৰ সৈতে খেলা ধূলা কৰা, ভাইটি ভণ্টি মা দেউতা আদিৰ সৈতে বিভিন্ন ধৰণৰ ঘৰুৱা আলাপ কৰা, অনলাইন ক্লাছ কৰা, ৰেডিঅ' শুনা, টিভি চোৱা আদি এই সময়ছোৱাতো তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ ঘটনা আৰু অভিজ্ঞতাৰ মুখামুখি হৈছা, নহয়নে বাৰু? গোটেই পৃথিৱীখনতে কেনে এক অস্থিৰ অৱস্থাই বিৰাজ কৰিছে সেয়া নিশ্চয় তোমালোকে নিতৌ টিভিত দেখিছা, বিভিন্নজনে আলোচনা কৰাও শুনিছা। তোমালোকে বাৰু এই অভিজ্ঞতাবোৰ নিজৰ দিনলিপি বা ডায়েৰীত কিবা প্ৰকাৰ টুকি ৰাখিছানে? কিয়? তোমালোকেচোন তলৰ শ্ৰেণীতে দিন লেখা বা ডায়েৰীৰ বিষয়ে শিকি আহিছা। ডায়েৰীৰ লগতচোন তোমালোক ভালকৈয়ে পৰিচিত। ৰাতিপুৱা শুই উঠাৰ পৰা দিনটোত তোমালোকে কি কি কৰিলা, কি ক'ত দেখিলা, কাক কেনেকৈ লগ পালা, কি ঘটনা বা অভিজ্ঞতাৰ সৈতে মুখামুখি হ'লা, পৰিচিত বা সম্পৰ্কিত হ'লা ইত্যাদিবোৰ কথা নিজৰ টোকাবহীত লিখি ৰখাটোকে জানো ডায়েৰী বুলি নকয়? দিন লেখা বা ডায়েৰী লিখাৰ অভ্যাসে যে আমাৰ প্ৰতিটো দিনত মুখামুখি হোৱা বিভিন্ন ঘটনা, অভিজ্ঞতা আদিবোৰৰ সংক্ষিপ্ত বিৱৰণ ধৰি ৰাখি পাছত জীৱনত বিভিন্ন প্ৰয়োজনত বহুমূলীয়া সমল হিচাপে সহায় কৰে। সেই ডায়েৰীৰ কথাকে আজি ক'বলৈ লৈছোঁ। সেই ডায়েৰীৰ বিষয়ে ক'বলৈকে আজি মই তোমালোকলৈ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত এন ফ্ৰাংকৰ ডায়েৰী নামৰ পাঠটো আগবঢ়াব খুজিছোঁ। তোমালোকে মন দি শুনিবাচোন। ছাত্ৰ ছাত্ৰীসকল, আমি পাঠলৈ যোৱাৰ পূৰ্বেই আহাচোন ডায়েৰীনো লিখিলে আমাৰ কি লাভ হয়, ডায়েৰীয়ে আমাক কেনেকৈ সহায় কৰে সেই বিষয়ে অকণমান জানি লওঁ। ডায়েৰীত আমি প্ৰতিটো দিনৰ প্ৰতিটো উল্লেখযোগ্য ঘটনাক্ৰমৰ বিৱৰণ টুকি ৰাখিব পাৰোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ডায়েৰীত দিনটোৰ বিভিন্ন কথাই উল্লেখ থাকিব পাৰে। তাত কোনো সীমাবদ্ধতা নাথাকে। ডায়েৰী ব্যক্তিমনৰ সৃষ্টি হ'লেও ইয়াত আমাৰ সামাজিক, সাংস্কৃতিক আদি ঘটনা প্ৰবাহৰ লগতে ইতিহাসৰ নানা অভিজ্ঞতাও লিপিবদ্ধ হ'ব পাৰে। তোমালোকে মন কৰিবা যে ডায়েৰী লিখাৰ অভ্যাসে আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰে, বিভিন্ন সময়ত বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে। ডায়েৰীয়ে আমাক একোটা সময়ৰ বা একোটা যুগ চেতনাৰো সম্ভেদ দিব পাৰে। ডায়েৰী আমাৰ একান্ত ব্যক্তিগত মূল্যৱান নথি। ই আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ সঁফুৰা। ডায়েৰী লিখাৰ অভ্যাসে আমাৰ মনৰ সংবেদনশীলতা শানিত কৰি সৃজনীমূলক প্ৰতিভাৰ বিকাশ ঘটাত সহায় কৰিব পাৰে, যি ভৱিষ্যত জীৱনত বৌদ্ধিক চৰ্চাৰ বাট মুকলি কৰি একোগৰাকী কবি, সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো প্ৰেৰণা যোগাব পাৰে। বাৰু যি কি নহওক ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি পাঠটোৰ ভিতৰলৈ যাওঁ, য'ত এন ফ্ৰাংক নামৰ এজনী সৰু ছোৱালীৰ বিষয়ে কোৱা হৈছে। তোমালোকৰ বয়সৰ এজনী ছোৱালী কেনেকৈ ডায়েৰী লিখা অভ্যাসৰ জৰিয়তে পৃথিৱীৰ বিখ্যাত হ'বলৈ সক্ষম হ'ল, তাই লিখা ডায়েৰী সময়ত গৈ কেনেকৈ এখন বিশ্ববিখ্যাত গ্ৰন্থলৈ ৰূপান্তৰিত হ'ল, আহাচোন সেইবোৰ কথা জানিবলৈ চেষ্টা কৰোঁ। ডায়েৰী বা দিন লেখাৰ গুৰুত্ব সম্পৰ্কে আমি তলৰ শ্ৰেণীত পাই আহিছোঁ, নহয় জানো? গতিকে আমি এন ফ্ৰাংকৰ ডায়েৰী এই পাঠটোৰ পৰা নিশ্চিতভাৱে তেনেবোৰ কথাৰ বিষয়ে বহু কথাই জানিব পাৰিম। এই দিন লেখাৰ অভ্যাসে ব্যক্তিমনৰ উৎকৰ্ষ সাধনত সহায় কৰে। সাৰ্থক দিন লেখাত একোটা দিনৰ বিশেষ কাৰ্যসমূহৰ সংক্ষিপ্ত অথচ অৰ্থবহ বৰ্ণনা থাকে। দিন লেখা ব্যক্তিমানসৰ সৃষ্টি হ'লেও সামাজিক আৰু সাংস্কৃতিক ঘটনা প্ৰবাহৰ চিত্ৰও ইয়াত প্ৰতিফলিত হ'ব পাৰে। এই ধৰণৰ দিন লেখাত নানা দিশৰ ইতিহাস লিপিবদ্ধ হয়। পৃথিৱীৰ প্ৰথিতযশা ব্যক্তিসকলৰ অনেকেই দিন লেখাৰ জৰিয়তে নিজ নিজ উপলব্ধিৰ কথা লিখি থৈ গৈছে। এইবোৰ নিঃসন্দেহে উত্তৰ পুৰুষৰ বাবে অনুপ্ৰেৰণাৰ উৎস। অসমৰ প্ৰখ্যাত গল্পকাৰ আৰু সাৰ্থক চিত্ৰ নিৰ্মাতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম নিশ্চয় তোমালোকে শুনিছা। তেখেতৰ দিন লেখাবোৰ প্ৰান্তিকৰ পাতত শেষ পৃষ্ঠা শিতানেৰে প্ৰকাশিত হৈছে। দিন লেখাত আনকি একোটা জাতিৰ ৰুচিবোধ, চিন্তন আৰু মননৰ বৰ্ণাঢ্য দিশ উন্মেষিত হয়।
গতিকে তোমালোকে দিনলেখা সম্পৰ্কে পাঠটোৰ আৰম্ভণিতে লিখা এই কথাখিনি নিশ্চয় পঢ়ি মনত ৰাখিবলৈ বুজিবলৈ যত্ন কৰিবা। যি কি নহওক পাঠটো আৰম্ভ কৰিছোঁ। এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ। 1929 চনৰ জুন মাহত জন্ম লাভ কৰা এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। এন ফ্ৰাংকৰ চিন্তাৰ পৰিধি আছিল বিশাল। জন্মসূত্ৰে ইহুদী এই কিশোৰীগৰাকীৰ অতি চুটি জীৱনকালত লিখা দিনলেখা বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। যন্ত্ৰণাকাতৰ এই গোপন জীৱনৰ কৰুণ অভিজ্ঞতা 13 বছৰীয়া কিশোৰী এন ফ্ৰাংকে প্ৰতিদিনে দিনলেখাৰ পাতত লিপিবদ্ধ কৰিছিল। নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। যুদ্ধ সাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। এগৰাকী 13 বছৰীয়া কিশোৰীয়ে লিখা এই দিনলেখাখন বৰ্তমানে পৃথিৱীৰ বহুতো ভাষালৈ অনুবাদ কৰা হৈছে আৰু ই বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰ কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠিপত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। তলত এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা এটা দিনৰ দিনলেখাৰ অনুবাদ কৰা কিছু অংশ নমুনা হিচাপে দিয়া হৈছে। তোমালোকে এইখিনি মন কৰিবাচোন। এন ফ্ৰাংকেনো কেনেকৈ ডায়েৰী লিখিছিল তাৰ এটি আভাস ইয়াত তুলি দিয়া হৈছে। শনিবাৰ 20 জুন 1942 চন। মোৰ নিচিনা এজনী ছোৱালীৰ কাৰণে ডায়েৰী লিখাটো সঁচাকৈ আশ্চৰ্যকৰ অভিজ্ঞতা। এই কাৰণে নহয় যে মই আগতে একো লিখা নাই, কিন্তু এইবাবেই যে পাছলৈ এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনাক লৈ কোনোবা আগ্ৰহী হ'ব পাৰে। কোনো কথা নাই, মোৰ মন যায় লিখিবলৈ আৰু হৃদয়ত পুঞ্জীভূত হৈ থকা সকলো কথা উজাৰি প্ৰকাশ কৰাটোহে গুৰুত্বপূৰ্ণ। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। প্ৰচলিত এই প্ৰবাদ ফাঁকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতৰিটো থৈ ভাবিছিলোঁ ঘৰতে থাকোঁ নে বাহিৰলৈ যাওঁ। অৱশেষত মই য'তে আছিলোঁ তাতে বহি থাকিলোঁ। হয়, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি আৰু মই যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন, যাক মই ডায়েৰী বুলি নামকৰণ কৰিছোঁ,
কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই। এতিয়া মই পুনৰ আচল কথাটোলৈ ঘূৰি আহোঁ। কিয় মই ডায়েৰী লিখাৰ কথা ভাবিলোঁ? কাৰণ মোৰ কোনো বন্ধু নাই। কথাষাৰ মই আৰু স্পষ্টকৈ ক'ব খুজিছোঁ। কাৰণ এজনী 13 বছৰীয়া ছোৱালী এই পৃথিৱীত অকলশৰীয়া বুলি কোনোৱে বিশ্বাস নকৰে, আৰু মই অকলশৰীয়াও নহয়। মোৰ মৰমীয়াল মা দেউতা আৰু এজনী 16 বছৰীয়া বাইদেউ আছে, আৰু প্ৰায় 30জনমান মানুহ আছে যাক মই বন্ধু বুলি ক'ব পাৰোঁ। মোক প্ৰশংসা কৰা এনে বহু লোক আছে যিসকলে মোৰ পৰা চকু আঁতৰাবই নোৱাৰে আৰু কেতিয়াবা শ্ৰেণীকোঠাত ভগা আইনাৰ টুকুৰাত মোৰ প্ৰতিবিম্ব পেলাই চাই থাকে। মৰমীয়াল খুৰা-খুৰীৰ সৈতে মোৰ এটা পৰিয়াল আছে, আৰু আছে এখন সুন্দৰ ঘৰ। বাহিৰৰ পৰা চালে এনে লাগে যেন মোৰ সকলো আছে। হয়, কিন্তু কেৱল এজন প্ৰকৃত বন্ধুহে নাই। মই বন্ধুৰ লগত যেতিয়া হাঁহি ধেমালি কৰি সময় কটাওঁ, তেতিয়া মই এই কথাবোৰকে ভাবি থাকোঁ। মই তেওঁলোকৰ লগত গতানুগতিকভাৱে কথা বতৰা পাতোঁ, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব নোৱাৰোঁ। আমি ইজনে সিজনৰ বেছি ওচৰ চাপি যাব নোৱাৰোঁ, আৰু সেইটোৱেই সমস্যা। বোধহয় এইটো মোৰেই দোষ, যাৰ বাবে আমি পৰস্পৰে পৰস্পৰৰ একেবাৰে কাষ চাপিব নোৱাৰোঁ। যিয়েই নহওক, সময়বোৰ এনেকৈয়ে চলি আছে, আৰু দুৰ্ভাগ্যজনকভাৱে কোনো সলনি হোৱাৰ আশাও নাই। সেইবাবেই মই ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছোঁ। সাধাৰণতে বেছিভাগ লোকে কৰাৰ দৰে মই মোৰ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে এই দিনলেখাত একোৱেই নিলিখোঁ। এই ডায়েৰীখনক মই মোৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰোঁ, আৰু সেইবাবেই মই বন্ধুৰ নাম ৰাখিলোঁ কিটি। 1941 চনৰ গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিল, আৰু তেওঁৰ অস্ত্ৰোপচাৰ কৰিব লগা হ'ল। সেইবাবে মোৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিলোঁ। ইয়াৰ আগৰ 1944 চনৰ গ্ৰীষ্মৰ সময়তো মোৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল, কিয়নো হলেণ্ডত তেতিয়া যুদ্ধ সাম কাটিছিলহে মাত্ৰ। 1942 চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্ৰতি মুহূৰ্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে, আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। 1942 চনৰ এই জন্মদিনটো বেছ আড়ম্বৰেৰে উদযাপন কৰিবলৈ থিৰাং কৰা হ'ল। জন্মদিনৰ মমবাতিবোৰৰ লগত আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল। বৰ্তমান আমাৰ পৰিয়ালটোৰ 4জন সদস্য কুশলে আছোঁ। সেয়েহে এয়া 1942 চনৰ 20 জুন তাৰিখৰ জন্মদিন, আৰু আজিৰ জন্মদিনত মই ডায়েৰীখন শ্ৰদ্ধা সহকাৰে উৎসৰ্গা কৰিলোঁ। এন ফ্ৰাংকে একে তাৰিখতে কিছু কথা সন্নিৱিষ্ট কৰি পুনৰ ডায়েৰী লিখিছিল। এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল, আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল। এনেদৰে তেওঁৰ চুটি জীৱনকালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে পাঠটো সম্পূৰ্ণকৈ শুনিছা। এন ফ্ৰাংকে লেখা এই ডায়েৰীখনৰ কথাবোৰ খুব মনোযোগেৰে নিশ্চয় বুজিব পাৰিছা, উপলব্ধি কৰিছা, আৰু এই ডায়েৰীখন এন ফ্ৰাংকে কেনেকৈনো লিখিছিল, তাত কি কি কথা সন্নিৱিষ্ট কৰিছিল, তাৰো নিশ্চয় কিছু এটা আভাস পাইছা, নহয়নে বাৰু? যি কি নহওক, ইমান অন্তৰস্পৰ্শী এখন ডায়েৰী এন ফ্ৰাংক নামৰ এগৰাকী সৰু ছোৱালীয়ে, 13 বছৰীয়া এজনী ছোৱালীয়ে লিখি থৈ গৈছে, যিখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু বিশ্বৰ এখন অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পৰিগণিত হৈছে। আহচোন আমি লগতে আৰু দুটামান কথা পাঠটোৰ অন্তৰ্ভুক্ত আমি জানি লওঁ।
যে এডলফ হিটলাৰ তেওঁলোক কোন আছিল? এডলফ হিটলাৰ জাৰ্মানসকলৰ এজন উচ্চ আকাংক্ষী ৰাজনৈতিক নেতা আছিল। ইয়াৰ ফলত তেখেত হৈ পৰিছিল একনায়কত্ববাদী। নিজৰ মতৰ বাহিৰে আনৰ কথাক তিলমানো গুৰুত্ব নিদিয়া হিটলাৰে প্ৰয়োজনবোধে আনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। নিজৰ ৰাজনৈতিক আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ তেখেতে ইহুদী হত্যাত নামি পৰিছিল। পৃথিৱীৰ ৰাজনৈতিক ইতিহাসত কুখ্যাত নেতাৰূপে তেখেতৰ নাম পৰিচিত হৈ থাকিব। নাজী বাহিনীৰ প্ৰসংগটো ইয়াত উল্লেখ আছে। নাজী বাহিনীৰ বিষয়ে অকণমান জানি লওঁ আহাচোন। নাজী বাহিনী হ'ল হিটলাৰৰ উদ্যোগত গঠিত এক ৰাজনৈতিক দল। এই দলৰ মতাদৰ্শ আছিল বিপৰীত মতৰ মানুহক হত্যা কৰা আৰু নিজৰ অভিপ্ৰায় পূৰ কৰিবলৈ আনক দমন কৰা। নাজী বাহিনীৰ অত্যাচাৰত সমকালীন সমাজ অতিষ্ঠ হৈ পৰিছিল। সেয়ে ইতিহাসত নাজী বাহিনী এক কলংকিত দলৰূপে অভিহিত হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ অন্তৰ্ভুক্ত কেইটামান প্ৰশ্নলৈ আমি আগবাঢ়িম এতিয়া। তোমালোকে এই প্ৰশ্নকেইটা মন দি চাবা আৰু প্ৰশ্নকেইটা নিজৰ বহীত তোমালোকে কৰিবলৈও সময়ত যত্ন কৰিবা। পাঠটোত কিছু চুটি প্ৰশ্ন আছে। ১ নম্বৰ ক, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? তোমালোকে জানা ইতিমধ্যে পাঠটোত পাইছা যে জন্মসূত্ৰে এন ফ্ৰাংক এগৰাকী ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ২ বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈ দিনলেখা লিখিছিল? এন ফ্ৰাংকে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈ দিনলেখা লিখিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ আৰু তেওঁ নিজে আৰু সেনাৰ হতুৱাই কি কৰিছিল? এই হত্যা হিংসাৰ কাৰ্যবোৰত জড়িত হৈছিল। ইয়াৰ লগতে আৰু কিছু প্ৰশ্ন আছে। তোমালোকে ২ নম্বৰ প্ৰশ্নটো চাবা যে তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা। ইয়াত তোমালোকৰ কিছুমান শব্দ দিয়া হৈছে আৰু এই শব্দবোৰৰ অৰ্থ তোমালোকে নিজৰ বহীত টুকি ৰাখিবা। প্ৰথমতে আছে গণ্য শব্দটো। গণ্য শব্দটো হৈছে যে যাক মান্যতা দিব লাগে, মান কৰিব লগা হয়, মান্যজনৰ কথা কোৱা হৈছে। ঠিক তেনেকৈ বৰ্বৰ শব্দটো আছে। বৰ্বৰ মানে যি অসভ্য, অভদ্ৰতা বা অশিষ্ট যি আচৰণ। ঠিক তেনেকৈ অধিগৃহীত মানে দখল কৰা কাৰ্য। ঠিক তেনেকৈ ইয়াত আড়ম্বৰ, পুঞ্জীভূত, গতানুগতিক, পৰিত্যক্ত, থিৰাং, প্ৰত্যাশিত, খামকটা, অস্ত্ৰোপচাৰ, প্ৰবাদ, উৎসৰ্গা, ভাৱমূৰ্তি, সন্নিৱিষ্ট আদি ভালেমান কেইটা শব্দ আছে। তোমালোকে এই শব্দবোৰ অৰ্থ সম্ভাৰত চাই নিশ্চয় বুজিবলৈ শিকিবলৈ যত্ন কৰিবা। ৩ নম্বৰ প্ৰশ্নটো চাবাচোন যে কিটি কোন? কিটি হ'ল এন ফ্ৰাংকৰ এগৰাকী কাল্পনিক বন্ধু, যাৰ নামেৰেই এন ফ্ৰাংকে নিজৰ ডায়েৰী লিখিছিল। এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল এই কথাটো বুজাই লিখিবলৈ কৈছে। তোমালোকে পাঠটোত ইতিমধ্যে পাইছাই যে মনৰ কথা খুলি ক'বলৈ যিহেতু এনৰ কোনো বিশ্বস্ত বন্ধু নাছিল, যদিও তেওঁক ঘৰৰ সকলো সদস্যই আৱৰি আছিল
আৰু উল্লেখ কৰিছে যে 30জনমান তেওঁৰ বন্ধু আছে, কিন্তু সকলো বন্ধুৰ আগত তেওঁ নিজৰ মনৰ কথা খুলি ক'ব নোৱাৰিছিল, যাৰ কাৰণে তেওঁ এখন ডায়েৰীক আশ্ৰয় হিচাপে ল'ব লগা হৈছিল, মনৰ ভাৱ প্ৰকাশৰ এক অৱলম্বন মাধ্যম হিচাপে। গতিকে সেইটোৱেই এই বিষয়টোৰ মূল কথা যে এন ফ্ৰাংকে কিটিক সেইবাবেই এক নিৰ্ভৰযোগ্য বিশ্বস্ত বন্ধু হিচাপে গণ্য কৰিছিল আৰু সেই কিটিৰ ওচৰতেই নিজৰ মনৰ সকলো কথা খুলি ক'বলৈ যত্ন কৰিছিল। এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? 4 নম্বৰ প্ৰশ্নত আছে, তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? আমি পাইছোৱেই যে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে উদ্যোগ লৈছিল। তেখেতে সেই সংঘাতজৰ্জৰ সময়ৰ যি যুগ চেতনা, সেই যুগ চেতনাক তুলি ধৰিবলৈ, এক ইতিহাস হিচাপে ধৰি ৰাখিবলৈ এই ডায়েৰীখন পুথি আকাৰে প্ৰকাশ কৰাৰ ইচ্ছা কৰিছিল। 5 নম্বৰ প্ৰশ্নত আছে, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? আমি পাঠটোত ইতিমধ্যে পাইছোৱেই যে এন ফ্ৰাংকৰ সৈতে আইতাকৰ খুব নিবিড় সম্পৰ্ক আছিল, যাৰ কাৰণে এন ফ্ৰাংকে আইতাকক খুব ভাল পাইছিল। সাধাৰণতে আমি আইতা ককা বুলি ক'লেই আমাৰ মনলৈ আহে এটা অতি নিবিড়, অতি ওচৰ এটি সম্পৰ্ক, অতি আপোন এটা গভীৰ সম্পৰ্ক, যে আইতা ককাই কি কৰে? সাধাৰণতে সৰুকালত আমাক সাধু শুনায় বা বিভিন্ন ধৰণে আমাৰ মনৰ বুজ লয় ইত্যাদিৰ জৰিয়তে আমাৰ আটাইতকৈ বেছি মৰমৰ হৈ পৰে। গতিকে এন ফ্ৰাংকৰ কাৰণেও তেওঁৰ আইতাক নিশ্চয় তেনে নিবিড় এক সম্পৰ্কৰে নৈকট্যৰ বান্ধোনেৰে বান্ধ খাই আছিল, আৰু যাৰ বাবে আইতাকক তাই খুব ভাল পাইছিল। আৰু আইতাকৰ স্মৃতিত আমি পাইছোঁ যে জন্মদিনত এডাল বিশেষভাৱে মমবাতিও তেওঁ জ্বলাইছিল। ঠিক তেনেকৈ ইয়াত অন্যান্য প্ৰশ্নও আছে পাঠটোৰ অন্তৰ্ভুক্ত। তোমালোকে আৰু কেইটামান প্ৰশ্নলৈ চোৱা। ইয়াৰ 8 নম্বৰ প্ৰশ্নটোলৈ চোৱা, যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। স্থায়ী, প্ৰকাশ, ভোগ, স্মৃতি, সমাপ্ত, আড়ম্বৰ, ভাগ্য, ধৈৰ্য ইত্যাদি শব্দকেইটা ইয়াত দিয়া হৈছে। তাৰে ভিতৰত তোমালোকে বিপৰীত ৰূপবোৰ চাবাচোন, যে স্থায়ী শব্দটো আছে, স্থায়ী শব্দৰ বিপৰীত ৰূপটো হ'ব অস্থায়ী। তেনেকৈ প্ৰকাশ, অপ্ৰকাশ, ভোগ, দুৰ্ভোগ, স্মৃতি, বিস্মৃতি, সমাপ্ত, আৰম্ভ, এই ধৰণে আৰু কেইটামান শব্দ আছে, তোমালোকে চাবা আৰু এই বিপৰীত অৰ্থ জানিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত তোমালোকে এই পাঠটোৰ প্ৰশ্নোত্তৰ শিতানৰ তলত জানো আহা বুলি এটা বিশেষ ব্লকৰ ভিতৰত কিছু কথা উল্লেখ কৰিছে, ব্যাকৰণিক কথা বতৰা, এইখিনি জনাটো অতিশয় প্ৰয়োজন। গতিকে মই এই কথাখিনিলৈ তোমালোকক লৈ যাব খুজিছোঁ। তোমালোকে মন কৰাচোন যে আমি বাক্যৰ বিভিন্ন ধৰণৰ প্ৰকাৰ সম্পৰ্কেও আমি পঢ়িব লগা হৈছে ব্যাকৰণৰ জৰিয়তে। গতিকে এই বাক্যবোৰ আচলতে বিভিন্ন ধৰণে আমি যেতিয়া লিখোঁ বা পঢ়োঁ, তেতিয়া আমি কৰ্তা, কৰ্ম, ক্ৰিয়া আদিবোৰ ক'ত কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়ে জনাটো অতিশয় দৰকাৰ। এতিয়া লক্ষ্য কৰা যে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। এইটো এটা বাক্য। ওপৰৰ এই বাক্যটোত দেখা গৈছে এন ফ্ৰাংকে কৰ্তা, ডায়েৰী লিখাটো হৈছে কৰ্ম, আৰু আৰম্ভ কৰিছিল এয়া হ'ল ক্ৰিয়া। গতিকে দেখা গ'ল যে একাধিক পদ লগ লাগি সম্পূৰ্ণ অৰ্থ বুজালে সেই পদ সমষ্টিকে আমি বাক্য বুলি কওঁ। সেই পদ সমষ্টিকে বাক্য বোলা হয়। গতিকে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। ইয়াত আমি এই কৰ্তা, কৰ্ম আৰু ক্ৰিয়া আটাইকেইটা উপাদান একেলগে এটা বাক্যত সোমাই থকা
অনুভৱ কৰিলোঁ, দেখিবলৈ পালোঁ। গতিকে তোমালোকে এটা বাক্যত কেনেধৰণে কৰ্তা, কৰ্ম, ক্ৰিয়া আদিবোৰ ব্যৱহৃত হয় সেই সম্পৰ্কে শিকিবলৈ যত্ন কৰিবা। দুটা পদেৰেও একোটা চুটি বাক্য হ'ব পাৰে। কৰ্তা আৰু ক্ৰিয়াপদযুক্ত চুটি বাক্যও পূৰ্ণ বাক্য হয়। কিন্তু মানুহ মৰে, আমি ভাত খাওঁ, তুমি কাইলৈ কলৈ যাবা ইত্যাদিবোৰ বাক্যৰ জৰিয়তেও আমি এই যি পদ সমষ্টি তাক চিনাক্ত কৰিব পাৰোঁ। ওপৰৰ বাক্যবোৰত ক্ৰিয়াপদ ব্যক্ত হৈ আছে, সেয়েহে প্ৰত্যেকটোৱেই একোটা পূৰ্ণ বাক্য আৰু এনেধৰণৰ পূৰ্ণ বাক্যক সৰল বাক্য বোলা হয়। আকৌ এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে দিনলেখা লিখিছিল। এই অংশ অপ্ৰধান বাক্য আৰু পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে এই অংশ প্ৰধান বাক্য, সেয়েহে সি এটা জটিল বাক্য। তোমালোকে লক্ষ্য কৰিবা যে যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰি এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে তাকে আমি জটিল বাক্য বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ লগতে আমাৰ অন্যান্য প্ৰশ্নও আছে আৰু বিশেষকৈ বাক্য ৰচনা আছে। তোমালোকে বাক্য ৰচনাবোৰ চাবা যে 12 নম্বৰ প্ৰশ্নত তোমালোকৰ বাবে বাক্য ৰচনা দিয়া হৈছে। অনতি পলমে, হাঁহি ধেমালি, ৰূপান্তৰিত, আত্মগোপন, চিঠি পত্ৰ, দুখ যন্ত্ৰণা, পৰিত্যক্ত, বিশ্ববিখ্যাত, আদান প্ৰদান, চিন্তা ভাৱনা আদি শব্দবোৰক কি ধৰণে সহজ সৰল এটি বাক্য হিচাপে প্ৰকাশ কৰিব পাৰি, সুন্দৰ ৰূপত বোধগম্য কৰি তুলিব পাৰি, তাৰ বাবে যত্ন কৰিবা। অনতি পলমে এই বাক্যটোকে যদি আমি চাওঁ যে দেখা পাওঁ যে পলম নকৰাকৈ। অনতি পলমে শব্দৰ অৰ্থ হৈছে যে পলম নকৰাকৈ। অনতি পলমে তুমি এই কামটো সম্পূৰ্ণ কৰা। অৰ্থাৎ তুমি কৰি থকা যিকোনো কাম এটা হ'ব পাৰে, তুমি লিখি থকা বা পঢ়াৰ কামটো হ'ব পাৰে, বা অন্যান্য তুমি দৈনন্দিন জীৱনত কৰা যিকোনো কাম কাজ হ'ব পাৰে, বা অন্যান্য প্ৰসংগতো এই অনতি পলমে শব্দটো ব্যৱহাৰ কৰিব পাৰি। একেধৰণে হাঁহি ধেমালি আমাৰ দৈনন্দিন জীৱনৰ অংশ বিশেষ। গতিকে আমি নহহাকৈ ধেমালি নকৰাকৈ সাধাৰণতে দিনটো পাৰ নকৰোঁ। গতিকে দিনটোৰ এই সময়ছোৱাৰ ভিতৰত আমি হাঁহি ধেমালিৰ মাজেৰে কেনেকৈ আমাৰ সময়বোৰ অতিবাহিত কৰোঁ এয়া নিশ্চয় তোমালোক সকলোৰে অভিজ্ঞতা আছে। গতিকে সেই অভিজ্ঞতাৰ ভিত্তিত তোমালোকে নিশ্চয় এই বাক্য ৰচনাবোৰ কৰিব পাৰিবা। ৰূপান্তৰিত, আত্মগোপন, চিঠি পত্ৰ তোমালোকে লেখাটো এটা খুব দৰকাৰী কাম। আমাৰ দিন লেখাৰ অন্তৰ্ভুক্ত কিন্তু বিষয়বস্তুটো যে চিঠি এখন বন্ধু বান্ধৱীলৈ লিখাটো আগৰ দিনত এটা মানুহৰ অভিজ্ঞতাই আছিল, এটা দৈনন্দিন জীৱনৰ অংশ বিশেষেই আছিল। যদিও বৰ্তমান সময়ত সেই চিঠি লিখাৰ পৰম্পৰা কিছু পৰিমাণে স্তিমিত হৈছে, তথাপিতো তোমালোকে বন্ধু বান্ধৱীলৈ নিশ্চয় চিঠি লিখাৰ অভ্যাস এটা ৰখা দৰকাৰ। আজিকালি বৈদ্যুতিন মাধ্যমৰ জৰিয়তে আমি হোৱাটছএপ জৰিয়তে বা ফেচবুকৰ জৰিয়তে বিভিন্নজনক বিভিন্ন বাৰ্তা দিওঁ, নহয় জানো? সেইবোৰতো কিন্তু এক প্ৰকাৰ কিছুমান মৌলিক কথা বতৰাই লিখা হয়। গতিকে একেধৰণে এখন চিঠিৰ আকাৰেও সেই কথাবোৰ লিখি উলিয়াব পাৰি। তোমালোকে তাৰ প্ৰতি যত্নৱান হ'বা। যি কি নহওক, তোমালোকৰ এই পাঠটোৰ অন্তৰ্ভুক্ত আৰু কিছুমান প্ৰশ্ন আছে, আৰু তোমালোকৰ 14 নম্বৰ প্ৰশ্নত আছে দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা। তোমালোকে দলগতভাৱে এতিয়া কাম কৰাৰটোত সুযোগ নাই, তথাপিতো কি কৰিব পৰা হয় যে লগৰীয়াৰ সৈতে নিশ্চয় অলপ ভাৱ বিনিময় কৰিব পৰা হয়। আছে কোনো কামত বা পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি, পেলনীয়া বস্তুৰে কামত অহাকৈ কোনো বস্তু সাজি বা তাক ব্যৱহাৰ কৰি, আছে বাতৰি কাকতৰ শিশু শিতানৰ ভাল লগা গল্প সাধু পঢ়ি, আছে সাহিত্য চৰাবোৰে অনুষ্ঠিত কৰা শিশু প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশগ্ৰহণ, আছে ঘৰত অনুষ্ঠিত কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰি। গতিকে এই কামবোৰৰ মাজেৰেও আমি লাভ কৰা অভিজ্ঞতাক
আমি আমাৰ দিন লেখাৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু এইবোৰৰ জৰিয়তে আমাৰ জীৱনটো আমি উপভোগ্য কৰিব পাৰোঁ, আনন্দ মধুৰ একোটা ক্ষণ আমি অতিবাহিত কৰিব পাৰোঁ। এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন, আটক, শব্দযুক্ত হৈ থকা তলৰ খণ্ডবাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াত এনেধৰণৰ কিছু শব্দ ব্যৱহাৰ হৈছে। 15 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা, তাত উল্লেখ আছে যে মন পা। মন পা শব্দটোৰ অৰ্থ হৈছে মন বুজাৰ কথা কোৱা হৈছে। মন বুজ, মনটোক বুজিবলৈ যত্ন কৰা হৈছে। কাৰোবাৰ মনটো আমি কেনেকৈ জানিম, কোনে কি ভাবি আছে, কোনে কি ক'বলৈ ইচ্ছা কৰিছে। ঠিক একেধৰণে মন বান্ধ, মন বান্ধি ৰখাৰ মন বান্ধ শব্দটোৰ অৰ্থ হৈছে মনটোক আমি কেনেকৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে, মনটোক আমি কেনেকৈ বান্ধিব লাগে। আমাৰ মন সদায় উৰণীয়া পক্ষীৰ দৰে, মনে যিকোনো কথা চিন্তা কৰে, যেনি তিনি মনটো যাব খোজে, কিন্তু মনটো সকলো দিশলৈ যোৱাৰ পৰা আমি তাক নিয়ন্ত্ৰণত ৰাখিব লাগিব, হয় নহয়? আমি কোনটো ভাল কোনটো বেয়া সেয়া নিশ্চয় বিবেচনা কৰিব পৰা সামৰ্থ্য আৰু শক্তি আমাৰ থাকিব লাগিব। আৰু সেইকাৰণেই আমি মনটোক কেনেকৈ বান্ধিব লাগে সেই বিষয়ে আমি জনা দৰকাৰ। গতিকে মন পা শব্দটো তোমালোকে কেনেকৈ প্ৰকাশ কৰিব পাৰি চিন্তা চৰ্চা কৰিবাচোন। মন পুতি লাগ, মনোযোগ দি লগাৰ কথা কৈছে। মন পুতি লাগ, আমি পঢ়া শুনাত সাধাৰণতে কি কৰিব লাগে, যে মন পুতি পঢ়া শুনা কৰিব লাগে, হয়নে নহয়? কাৰণ পঢ়া শুনাই হৈছে আমাৰ জীৱনৰ প্ৰথম চৰ্ত আৰু জ্ঞানেই হৈছে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সমল। গতিকে আমি জ্ঞান অৰ্জন কৰাৰ বাবে আমি মন পুতি লাগিব। তোমালোকে এইবোৰ চিন্তা চৰ্চা কৰিবা। মন মাৰ, নিৰানন্দ হোৱাৰ কথা কৈছে। আমি মন মাৰি থকাৰ কথা কোৱা হৈছে, কিন্তু আমি সাধাৰণতে মন মাৰি থাকোঁ জানো? মন মাৰিলেও আমাক আন কোনোবাই কয় যে কিয় মন মাৰি আছা। গতিকে তোমালোকে মন মাৰি থকাৰ কোনো কাৰণ নাই। যি কি নহওক, নিৰানন্দ হ'ব নালাগে। সদায় আনন্দ মনেৰে আমি কেনেকৈ থাকিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। মন কৰ মানে ইচ্ছা কৰাৰ কথা কোৱা হৈছে। আটক কৰ, আবদ্ধ কৰাৰ কথা কোৱা হৈছে। আটক ধুনীয়া, অসাধাৰণ ৰূপে ধুনীয়া। কিবা এটা বস্তু ধুনীয়া, কিন্তু তাৰ মাজতো বিশেষভাৱে ধুনীয়া, অতিমাত্ৰা সৌন্দৰ্যশালী, তেতিয়া আমি কি কওঁ যে অসাধাৰণভাৱে ধুনীয়া। গতিকে এই শব্দ বাক্যবোৰ লৈ তোমালোকে বাক্য ৰচনা কৰিবলৈ যত্ন কৰিবা। 16 নম্বৰ প্ৰশ্নটোলৈ তোমালোকে চোৱাত ইয়াত প্ৰকল্প দিয়া হৈছে 16 আৰু 17 নম্বৰ। এটা মাহৰ প্ৰতিটো দেওবাৰৰ দিন লেখা লিখি প্ৰত্যেকেই শ্ৰেণীকোঠাত পাঠ কৰা। এতিয়া যিহেতু আমাৰ শ্ৰেণী বন্ধ হৈ আছে, গতিকে তোমালোকে এই কামটো অন্য ধৰণেও কৰিব পাৰা। তোমালোকে অনলাইন ক্লাছৰ জৰিয়তেও এইটো কোনোবা এটা নিৰ্দিষ্ট দিনত পাঠ কৰিব পাৰা, বা তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও এইটো বিনিময় কৰিব পাৰা, আৰু তোমালোকে নিজৰ ডায়েৰীত সুন্দৰকৈ লিখি ৰাখিব পাৰা। 17 নম্বৰটোত দিছে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ আৰু গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী কিতাপ দুখন সংগ্ৰহ কৰি পঢ়ি তাৰ ভাল লগা কথাবোৰ লিখি শ্ৰেণীত পাঠ কৰিবা। তোমালোকে ইতিমধ্যে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িবলৈ পাইছা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক আমি কৃপাপৰ বৰবৰুৱা বুলিও জানো, নহয় জানো? তেওঁৰ বিভিন্ন নাম আছে। গতিকে তেওঁৰ মোৰ জীৱন সোঁৱৰণ, ঠিক তেনেকৈ গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী, এই নিৰ্দিষ্ট কিতাপ দুখনৰ কথা ইয়াত উল্লেখ কৰিছে। কিন্তু এই নিৰ্দিষ্ট কিতাপ দুখনেই নহয়, ইয়াৰ উপৰি তোমালোকে অন্যান্য বিভিন্ন ধৰণৰ তোমালোকৰ উপযোগী পুথি অধ্যয়নৰ জৰিয়তে বিভিন্ন বিষয় জ্ঞান লাভ কৰিছা, আৰু সেইবোৰৰ ভাল লগা কথাবোৰ তোমালোকে নিজৰ ডায়েৰীটো অন্তৰ্ভুক্ত কৰি ৰাখিব পাৰা। আৰু লগতে এইখিনিক তোমালোকে একোটা বিশেষ কোটেশ্যন হিচাপে লিখি তোমালোকে নিজৰ পঢ়া টেবুলৰ সন্মুখতো তাক লগাই ৰাখিব পাৰা। আৰু যিবোৰ কথা সোণসেৰীয়া কথা আচলতে আমাৰ চকুৰ আগত থাকিলে আমাৰ জ্ঞানৰ পৰিধি বৃদ্ধি হ'ব, আৰু আমাৰ চিন্তা চৰ্চা, আমাৰ সংবেদনশীলতাকো ই শানিত কৰিব। তোমালোকে নিজৰ এই দিন লেখা যি অভ্যাস কৰিছা,
মই বিশ্বাস কৰোঁ যে তোমালোকে নিশ্চয় দিন লেখাৰ অভ্যাস কৰিছা, তোমালোকৰ ডায়েৰী লিখাৰ এটা অভ্যাস হৈছে। গতিকে সেই ডায়েৰীৰ অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিবা বিভিন্ন বিষয়বস্তু, আৰু সেই ডায়েৰীৰ লগতে তোমালোকে নিজৰ সৃজনীমূলক প্ৰতিভাকো কি ধৰণে প্ৰকাশ কৰিব পাৰি, কি ধৰণে বিকাশ কৰিব পাৰি তাৰ প্ৰতি যত্নৱান হ'বা। বিভিন্ন ধৰণৰ সাধু কথা বা অন্যান্য মৌলিক কিতাপ তোমালোকৰ উপযোগীকৈ যিখিনি হাততে পাব পাৰি তেনেকুৱা ধৰণৰ কিতাপ পত্ৰ পঢ়িবা। কেতিয়াবা বাতৰি কাকতৰ বিশেষ শিশু শিতানবোৰ পঢ়িবলৈ যত্ন কৰিবা। আমাৰ কিছুমান খুব ভাল ভাল আলোচনী আছে, মৌচাক আৱিষ্কাৰ আদি, এইবোৰো তোমালোকে পঢ়িবলৈ যত্ন কৰিবা আৰু সেইবোৰৰ পৰা যথেষ্ট জ্ঞান লাভ কৰিবা। অন্ততঃ তোমালোকে নিজৰ এই ডায়েৰী কেনেকৈ লিখে, ডায়েৰী লিখাৰ ক্ষেত্ৰত কিন্তু তোমালোকক এই কাম কাজবোৰে বিশেষভাৱেই সহায় কৰিব। যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ইতিমধ্যে আজিৰ পাঠটোৰ বিষয়ে বিতংভাৱে ক'বলৈ যত্ন কৰিলোঁ আৰু আশা ৰাখিছোঁ আজিৰ পাঠটোৰ পৰা তোমালোকে নিশ্চয় যথেষ্ট কথা শিকিব পাৰিবা আৰু এই পাঠটোৰ গভীৰলৈ গৈ তোমালোকে বিষয়বস্তুটোক অধ্যয়ন কৰি ইয়াৰ প্ৰতিটো কথাই সূক্ষ্মতে সূক্ষ্ম প্ৰতিটো বিষয়বস্তু বুজিবলৈ যত্ন কৰিবা আৰু এইখিনি বহীত তোমালোকে প্ৰশ্ন আকাৰে লিখি ৰাখিবলৈ যত্ন কৰিবা। পাঠটোৰ প্ৰতিটো বাক্যই ইমানেই সংবেদনশীলতাৰে প্ৰকাশ কৰিছে এই এন ফ্ৰাংক নামৰ অকণমানি 13 বছৰীয়া ছোৱালীজনীয়ে। গতিকে তোমালোকৰ সমবয়সৰ এই এগৰাকী ছোৱালীয়ে লিখা বিশ্ববিখ্যাত গ্ৰন্থখন যি ধৰণে আজি সকলোৰে মাজত পৰিচিত আৰু সমাদৃত, একেধৰণে তোমালোকৰ চিন্তা চৰ্চায়ো ভৱিষ্যত জীৱনত তেনেধৰণৰ সঁহাৰি লাভ কৰক, মই তাৰ বাবে অত্যন্ত আশাবাদী। তোমালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তোমালোকে নিশ্চয় এই ধৰণেই তোমালোকৰ গতানুগতিক পঢ়াৰ অভ্যাস বজাই ৰাখিবা। লগতে তোমালোকক আৰু এটা অনুৰোধ কৰিছোঁ যে এই সময়ছোৱাত যি সামাজিক পৰিস্থিতি বিৰাজ কৰি আছে, ক'ভিড সমস্যাই গোটেই অসমতেই যি ভয়াৱহ ৰূপ বৰ্তমানেও ধাৰণ কৰি আছে, এই সময়ত তোমালোক নিজে সজাগ সচেতন হৈ ক'ভিড প্ৰট'কল সম্পূৰ্ণৰূপে মানি চলি সামাজিক দূৰত্ব বজাই ৰাখি নিশ্চয় সুস্বাস্থ্যৰে থাকিবা বুলি মই আশা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ মানকটা প্ৰগতি মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু বিজু শৰ্মা ছাৰে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু তোমালোকে শুনি আছা। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া বিশেষ লাইভ অনুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি এই বিষয়বস্তুৰ লগতে সংগতি ৰাখি মই তোমালোকলৈ আগবঢ়াব খুজিছোঁ কেইটিমান কুইজৰ প্ৰশ্ন। পাঠভিত্তিক এই প্ৰশ্নকেইটা তোমালোকে মন দি শুনিবা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ নিশ্চয় যত্ন কৰিবা। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে, এন ফ্ৰাংকে কেতিয়া জন্মগ্ৰহণ কৰিছিল? উত্তৰ আছে ক 1932 চনত, খ 1929 চনত, গ 1942 চনত। প্ৰশ্ন নং 2, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ ক আছে এডলফ হিটলাৰ, খ আছে কিটি, গ আছে অটো ফ্ৰাংক। প্ৰশ্ন নং 3, এন ফ্ৰাংকৰ ডায়েৰীখন কোনে পুথি আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰিছিল? উত্তৰ আছে ক আইতাকে, খ দেউতাকে, গ এডলফ হিটলাৰে। তোমালোকে শুদ্ধ উত্তৰকেইটা নিশ্চয় লিখি প্ৰেৰণ কৰিবলৈ যত্ন কৰিবা।
ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি আৰু কিদৰে উত্তৰ আমালৈ প্ৰেৰণ কৰিব লাগিব তোমালোকে জানাই তথাপিও এবাৰ কৈ দিছোঁ তোমালোকে প্ৰথমে এখন কাগজত লিখিবা আজিৰ তাৰিখটো তাৰপাছত তোমাৰ নাম তাৰপাছত এই তোমাৰ বিদ্যালয়খনৰ নাম লিখিবা আৰু তুমি কোনখন জিলাৰ সেয়া লিখিবা তাৰপাছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা তাৰপাছত সেই কাগজখন সুন্দৰকৈ ফটো মাৰিবা ফটো মাৰি হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ জনাই দিছোঁ তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ লৈ আহিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু বিজু শৰ্মা ছাৰে আৰু ছাৰে আজি বিশেষভাৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিল অসমীয়াৰ বিষয়ৰ পাঠদান আৰু এইখিনিতে আমাৰ সমুচুতক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ৰেডিঅ' পঢ়াশালী ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়োৱা আমি বিজু শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতলোকে নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে সুবিধা কৰি দিয়াৰ বাবে আৰু আমি আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি সামৰাৰ আগে আগে আমাৰ ছাৰৰ পৰা কিছু অনুভৱ জানিব বিচাৰিম বহু দিনৰ মূৰত আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ লৈ আহিলে আপোনাৰ অকণমান অভিজ্ঞতা বা আপোনাৰ মনৰ কথা জনাওক কি ক'ব আজি ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় আজি ৰেডিঅ' ব্ৰহ্মপুত্ৰই এই অবিৰতভাৱেই আচলতে ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ ৰেডিঅ' পঢ়াশালীৰ জৰিয়তে যি পাঠদানৰ এই সুন্দৰ ব্যৱস্থাপনা আগবঢ়াই আহিছে তাৰ বাবে প্ৰথমেই ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ লগতে আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ সৈতে জড়িত সমূহ শিক্ষা কৰ্তৃপক্ষলৈ যে তেখেতসকলৰ ইমান গঠনমূলক চিন্তাধাৰা আৰু এই ছাত্ৰ ছাত্ৰীসকলক ক'ভিড সময়ৰ এই সংকটকালত শৈক্ষিক বাতাবৰণ এটা বৰ্তাই ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লোৱা হৈছে সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা মই অন্যান্য সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আৰু শিক্ষা বন্ধু বান্ধৱীসকললৈ ধন্যবাদ জ্ঞাপন কৰিব লগা হৈছে তেখেতসকললৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি এই সুদীৰ্ঘদিনীয়া আমাৰ ক'ভিড পৰিৱেশৰ মাজত ৰেডিঅ' ব্ৰহ্মপুত্ৰই ইমান সুন্দৰভাৱে পাঠদানৰ ব্যৱস্থাটো কৰি আছে ই নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিছে আৰু এই আটাইতকৈ ডাঙৰ কথা অসমৰ বিভিন্ন প্ৰান্তলৈ চুকে কোণে এই ব্যৱস্থাটো সম্প্ৰসাৰিত হৈছে আৰু ইয়াৰ জৰিয়তে ৰেডিঅ'ৰ শ্ৰোতাও যথেষ্ট পৰিমাণে বাঢ়িছে গতিকে এই ব্যৱস্থাৰ মাজেৰে আমিও এটা সুযোগ লাভ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ অকণমান পোনপটীয়াকৈ কথা পতাৰ সুবিধা এটা পাওঁ লগতে তেওঁলোকক আমি অন্ততঃ আমি কিবা এটা শিকাবৰ ব্যৱস্থা কৰিব পাৰোঁ গতিকে আমাৰ উদ্দেশ্যটোৱে হৈছে যিহেতু ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ চিন্তা চৰ্চাৰ ক্ষেত্ৰত এটা বাট মুকলি কৰি দিয়া গতিকে আপোনালোকে এই সুন্দৰ সুযোগ আমাক দিয়াৰ বাবে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় ছাৰ আমিও আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি আমাৰ ষ্টুডিঅ'লৈ আহি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে ছাত্ৰ ছাত্ৰীসকলৰ লগত মনৰ ভাৱৰ আদান প্ৰদান কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাক লগ পাব আপুনি পাঠ আগবঢ়াব তাৰে কামনা কৰিলোঁ আৰু আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ ছাৰ আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে আমাৰ শিক্ষা বন্ধু বান্ধৱীসকল সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী নমস্কাৰ এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী